ছাত্ৰ ছাত্ৰীসকল এখন ভিডিঅ'ত আমি আলোচনা কৰিম অনুশীলনী R1 10 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নত কি দিয়া আছে চোৱা সৰল কৰা প্ৰশ্নটোত চোৱা মুঠতে আমাক 8টা ৰাশি দিছে এই 8টা ৰাশি কি কৰিব লাগে সৰল কৰিব লাগে কেনেকৈ কৰা যায় চাও আহা এক নম্বৰটোত দিছে চোৱা √3 - √2 হোল স্কয়াৰ এটো আছে এক নম্বৰ এটো কেনেকৈ সৰল কৰিবা চোৱা এটো a - b হোল স্কয়াৰ সূত্ৰত ভঙাব লাগিব তোমালোকে নিশ্চয় জানা a - b হোল স্কয়াৰৰ সূত্ৰ a - b হোল স্কয়াৰৰ সূত্ৰটো কি আছিল আমাৰ a - b হোল স্কয়াৰ ইকুয়াল টু কি আছিল a স্কয়াৰ - 2ab + b স্কয়াৰ ইয়াত চোৱা ৰাশিটো a - b হোল স্কয়াৰ ৰাশিৰ আছে ইয়াত চোৱা a ৰ হলনি কি লিখিব লাগিব a ৰ হলনি লিখিব লাগিব আমাৰ √3 আৰু b ৰ হলনি কি লিখিব লাগিব আমাৰ √2 এর ঠাইত আছে √3 b ঠাইত আছে √2 মানে a - b হোল স্কয়ার এটা আমি এইটো ফর্মুলাত ভঙাই দিম a স্কয়ার - 2ab + b স্কয়ার ভঙালে কি হ'ব চোৱা আমি প্ৰথম লিখিম কি a স্কয়ার a মানে কি √3 a স্কয়ার - 2 * a মানে √3 b মানে √2 + b স্কয়ার b মানে √2 স্কয়ার এতিয়া চোৱা ৰুট থকা সংখ্যাক স্কয়ার কৰিলে কি হ'ব √2 নাইকিয়া হৈ যাব কেৱল কি থাকিব 3 থাকিব মাইনাস ইয়াত চোৱা 2 √3 √2 ৰুটত থকা দুটা সংখ্যা আমি কি কৰিম পূৰণ কৰিম ৰুটৰ ভিতৰত কি হ'ব চোৱা 3 আৰু 2 পূৰণ কৰিলে কি হ'ব 6 হ'ব প্লাস ইয়াতো একে ধৰণৰ কথা √2 ক স্কয়াৰ কৰিলে √2 নাইকিয়া হ'ব কি হৈ যাব 2 হ'ব মানে √2 স্কয়াৰ মানে √2 * √2 √2 * √2 মানে কেৱল 2 হ'ব তাৰপিছত চোৱা আমি কোনটো যোগ বিয়োগ কৰিম 3 + 2 এই দুটা আমি যোগ কৰিব পাৰিম 3 আৰু 2 প্লাস কৰিলে আমাৰ কি হ'ব 5 হ'ব 5 - 2√6 এটো হ'ব আমাৰ উত্তৰ 2 নম্বৰটো চোৱা 2 নম্বৰটোত কি দিয়া আছে 2√3 + √5 * 2√3 - √5 এটো কোন আৰ্হিত পৰিছে চোৱা a + b * a - b এটো আৰ্হিত পৰিছে a + b * a - b এটো কি ফৰ্মুলা আছিল আমাৰ a স্কয়ার - b স্কয়ার আচ্ছা a মানে 2√3 b মানে √5 a + b আকৌ 2√3 √5 মানে a - b এটো হল a + b এটো হল a - b a + b * a - b মানে কি লিখিব পাৰো আমি a স্কয়ার - b স্কয়ার সো কেনেকৈ লিখিবা a স্কয়ার a মানে 2√3 স্কয়ার দিলো - b স্কয়ার b মানে √5 স্কয়ার এতিয়া স্যার 2 ক স্কয়ার কৰিলে কি হ'ব 4 হ'ব √3 ক স্কয়ার কৰিলে √2 নাইকিয়া হৈ যাব √5 ক স্কয়ার কৰিলে কি হ'ব √2 নাইকিয়া হৈ যাব কি থাকিব কেৱল 5 থাকিব তাৰ পিছত চোৱা 4 3 গুণ কিমান 12 - 5 12 ৰ পৰা 5 বাদ দিলে কি হ'ব 7 ঠিক এইটো আমাৰ উত্তৰ 3 নম্বৰটোত কি দিয়া আছে চোৱা 8 + √3 * 2 + √3 এটো তোমালোকে পনে পনে বিতৰণ বিধি প্ৰয়োগ কৰি পূৰণ কৰিব পাৰা নাইবা কি কৰিব পাৰা ফৰ্মুলাও প্ৰয়োগ কৰিব পাৰিবা আমাৰ এটা ফৰ্মুলা আছিল এনেকুৱা ফৰ্মুলা x + a * x + b এটো মানে কি আছিল এটো মানে হল x স্কয়ার + a + b * x + ab এটো আমাৰ ফৰ্মুলা এটো ফৰ্মুলা আমি ইয়াত পনে পনে এপ্লাই কৰিব পাৰিম কেনেকৈ কৰিবা চোৱা এটো প্ৰথমে সজাই লোৱা √3 + 8 * √3 + 2 সো এনেকৈ আৰহি হৈছে x + a * x + b এটো হল x x মানে √3 x + a * x + b মানে এটো হৈছে x এটো হৈছে a এটো হৈছে x এটো হৈছে b মানে এনেকৈ আৰহি হৈছে x + a * x + b এনেকৈ আৰহি হৈছে এটা চাই এটো লাইনৰ পৰা এনেকৈ আহিবা x + a * x + b এটো মানে কি x + a * x + b মানে কি x স্কয়ার + a + b * x + ab মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো x স্কয়ার মানে কি হ'ব √3 স্কয়ার প্লাস কি হ'ব a + b * x a + b * x a মানে কিমান 8 + b মানে কিমান 2 * x মানে কিমান √3 প্লাস কি আছে ab a মানে কিমান 8 * b মানে কিমান 2 সো √3 ক স্কয়ার কৰিলে কি হ'ব 3 হ'ব 8 + 2 মানে 10 আৰু লগত এটা কি আছে √3 আছে
প্লাছ 8 2 গুণ কিমান 16 যোগ কৰিলে কি হ'ব 3 আৰু 16 যোগ কৰিলে কি হ'ব 19 হ'ব প্লাছ 10√3 এইটো হ'ব আমাৰ উত্তৰ এইটো প্ৰশ্ন তোমালোকে পোনে পোনে পূৰণ কৰিও কৰিব পাৰিবা 8 দিয়ে এবাৰ 2 প্লাছ √3 পূৰণ √3 দিয়ে এবাৰ 2 প্লাছ √3 পূৰণ এবাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটোত কি দিয়া আছে 1/1 প্লাছ √2 এনেকুৱা আৰ্হি যদি থাকে তেতিয়াহ'লে কি কৰিবা হৰটোক পৰিমেয় কৰিবা হৰটোক কেনেকৈ পৰিমেয় কৰিবা হৰটো যদি এনেকুৱা আৰ্হি থাকে মানে হৰত আমাৰ এনেকুৱা বনাব লাগিব স্কয়াৰ মাইনাছ বি স্কয়াৰ আৰ্হি বনাব লাগিব স্কয়াৰ মাইনাছ বি স্কয়াৰ মানে কি a প্লাছ b ইনটু a মাইনাছ b তাৰমানে হৰটো লক্ষ্য কৰিবা যদি a প্লাছ b আকাৰত থাকে তেতিয়াহ'লে a মাইনাছ b ৰে পূৰণ কৰিবা আৰু যদি a মাইনাছ b আৰ্হিত থাকে তেতিয়াহ'লে a প্লাছ b ৰে পূৰণ কৰিবা সো হৰত কি আছে আমাৰ হৰত আছে 1 প্লাছ √2 মানে এটো a প্লাছ b ফৰ্মত আছে a প্লাছ b ফৰ্মত আছে গতিকে আমি কিহেৰে পূৰণ কৰিম a মাইনাছ b ৰে পূৰণ কৰিম মানে 1 মাইনাছ √2 ৰে পূৰণ কৰিম এতিয়া সো 1 মাইনাছ √2 ৰে আমি অতিৰিক্ত পূৰণ কৰিলো গতিকে তলত যেহেতু আমি পূৰণ দিছো অতিৰিক্ত ওপৰত এটো একে সংখ্যাটোৱে পূৰণ কৰিব লাগিব মানে ওপৰত আমি 1 মাইনাছ √2 দি পূৰণ দিম তাৰ পিছত সো কি হয় ওপৰত 1 দি 1 মাইনাছ √2 পূৰণ কৰিলে একে থাকিব 1 মাইনাছ √2 এ থাকিব আর তলৰখিনি আহি গল এই ফৰ্মুলাত a প্লাছ b ইনটু a মাইনাছ b মানে স্কয়াৰ মাইনাছ b স্কয়াৰ এটো হলনি আমি কি লিখিব পাৰো a স্কয়াৰ মাইনাছ b স্কয়াৰ a ঠাইত আছে 1 স্কয়াৰ মাইনাছ b b ঠাইত আছে কি √2 স্কয়াৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ তাৰপিছত সব ওপৰত সৰল কৰিবলগীয়া একোই নাই 1 মাইনাছ √2 হ'ব তলত কি হ'ব সব 1 ক স্কয়াৰ কৰিলে 1 √2 ক স্কয়াৰ কৰিলে √2 গুচি যাব কেৱল কি থাকিব 2 থাকিব তাৰপিছত সব কি হ'ব 1 মাইনাছ √2 by 1 minus 2 মানে কি minus 1 তলত minus 1 দি ভাগ আছে 1 দি ভাগ দিয়া নিদিয়া একে কথা কিন্তু মাইনাস চিনটো থকাৰ কাৰণে কি হ'ব ওপৰত প্লাস বিলাক মাইনাস হ'ব মাইনাস বিলাক কি হ'ব প্লাস হ'ব তাৰ মানে 1 ৰ আগত কি হ'ব -1 আৰু √2 ৰ আগত মাইনাস আছিল এটো কি হ'ব প্লাস হ'ব এটো আমি যদি অলপ ঠিক কৰি লিখো কিনেকৈ হ'ব √2 - 1 এটো হ'ব আমাৰ উত্তৰ এবাৰ 5 নম্বৰটো চোৱা 5 নম্বৰটো কি আছে 4/√7 প্লাস √3 এটো 4 নম্বৰ অংকৰ দৰে কৰিব লাগিব আমাৰ 4 নম্বৰটো যেনেকৈ আমাৰ অপৰিমেয় সংখ্যা আছিল তলত এই কাৰণে আমি তলৰটো কি বনাই লৈছো পৰিমেয় বনাই লৈছো এবাৰো চোৱা তলত অপৰিমেয় সংখ্যা আছে আমি তলত কি বনাই লম পৰিমেয় বনাই লম এটো নিয়মটো কি আছিল a + b থাকিলে a - b ৰে পূৰণ a - b থাকিলে a + b ৰে পূৰণ মানে তলত আমাৰ কি বনাব লাগে a স্কয়াৰ - b স্কয়াৰ আৰ্হি বনাব লাগে সো তলত কি আছে আমাৰ √7 প্লাস √3 আমি কিহেৰে পূৰণ দিম তলত অতিৰিক্ত √7 মাইনাস √3 ৰে পূৰণ দিম তলত যেটো দি পূৰণ দিম ওপৰতো হেই একে ৰাখিৰে পূৰণ দিব লাগিব √7 মাইনাস √3 দি আমি ওপৰতো পূৰণ দিলো তেতিয়া সো ওপৰত কি থাকিল 4 * √7 মাইনাস √3 তলত কি আহিব সো a + b * a - b এটো মানে কি a স্কয়াৰ মাইনাস b স্কয়াৰ a মানে কি √7 a স্কয়াৰ মাইনাস b স্কয়াৰ b মানে √3 স্কয়াৰ তাৰপিছত কি হয় 4 * ওপৰত কি হ'ব √7 মাইনাস √3 আৰু তলত কি হ'ব √7 ক স্কয়াৰ কৰিলে ৰুট চিহ্নটো নাইকিয়া হৈ যাব কি থাকিব 7 মাইনাস √3 ক স্কয়াৰ কৰিলে √2 নাইকিয়া হৈ যাব কি থাকিব 3 তাৰ পিছত সো কি হয় 4 * √7 মাইনাস √3 এটো হল ওপৰত তলত থাকিল 7 ৰ পৰা 3 বাদ দিলে কি হ'ব 4 হ'ব 4 4 কাটা যাব কি থাকিব √7 মাইনাস √3 এটো হ'ব আমাৰ উত্তৰ এবাৰ 6 নম্বৰটো চোৱা 6 নম্বৰত কি দিয়া আছে 7 + √3 / 7 - √3 এটো আমি যেহেতু আমাৰ অপৰিমেয় সংখ্যা আছে তলত গতিকে তলত আমি কি বনাই লম পৰিমেয় বনাই লম ওপৰত কি আছে চোৱা 7 + √3 এটো আমি লিখি ললো তলত কি আছে 7 - √3 আমাৰ নিয়মটো কি আছিল a - b থাকিলে a + b ৰে পূৰণ কৰিব লাগে 7 - √3 আছে আমি কিহেৰে পূৰণ দিম 7 + √3 ৰে পূৰণ দিম তলত যেটো দি আমি এক্সট্ৰা পূৰণ দিম ওপৰতো একে সংখ্যা দি আমাৰ পূৰণ দিব লাগিব বা একে ৰাখি দি পূৰণ দিব লাগিব তলত সো আমি কি দি অতিৰিক্ত পূৰণ দিছো 7 + √3 দি গতিকে ওপৰতো আমি 7 + √3 দি পূৰণ দিম ওপৰত সো আগৰ পৰা এটা 7 + √3 আছে আৰু এটা 7 + √3 দি পূৰণ দিলে কি হ'ব 7 + √3 হোল স্কয়াৰ হৈ যাব এতিয়া সো ওপৰৰখিনি কি হৈ গল আমাৰ a + b হোল স্কয়াৰ হৈ গল a + b হোল স্কয়াৰ আৰ্হি হলে কি হ'ব a + b হোল স্কয়াৰ ভাঙালে কি হ'ব a স্কয়াৰ + 2ab + b স্কয়াৰ এটো হল ওপৰৰটো কি হ'ব সো a + b হোল স্কয়াৰ মানে a স্কয়াৰ + 2 * a মানে 7 b মানে কিমান √3 2ab + কি হ'ব b স্কয়াৰ মানে √3 স্কয়াৰ ওপৰটো আমি ভঙাই দিলো
আৰু তলৰটো চোৱা কি হ'ব a minus b into a plus b মানে a square minus b square এই ঠাইত কি লিখিবা 7 b ঠাইত কি লিখিব লাগিব √3 এতিয়া চোৱা 7 ক স্কয়াৰ কৰিলে কি হ'ব আমাৰ 49 তাৰপিছত এটা 7 2 গুণ কিমান হ'ব 14 হ'ব ৰুটৰ ভিতৰত কি থাকিব 3 থাকিব প্লাস ইয়াত চোৱা √3 কি স্কয়াৰ আছে √3 স্কয়াৰ কৰিলে আমাৰ কি হ'ব √2 নাইকিয়া হ'ব কেৱল কি থাকিব 3 থাকিব আৰু ইয়াতো তলত চোৱা 7 7 গুণ কিমান হ'ব 49 মাইনাস √3 কি স্কয়াৰ কৰিলে ৰুট চিহ্নটো নাইকিয়া হ'ব কেৱল কি থাকিব 3 থাকিব ইয়াৰ পিছত চোৱা কি হ'ব 49 প্লাস 3 এই দুটা আমি যোগ কৰিব পাৰিম কি হ'ব আমাৰ দুটা যোগ কৰিলে 52 প্লাস কি হ'ব 14 √3 ডিভাইডেড বাই কিমান হ'ব 49 ৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব আমাৰ 46 হ'ব এতিয়া চোৱা 2 যদি আমি কমন লওঁ 2 কমন ললে কি হ'ব ইয়াত 26 প্লাস ইয়াত কি থাকিব 2 14 2 কেইবাৰ যাব 7 বাৰ √3 ডিভাইডেড বাই কিমান 46 তে এই 2 দি কাটি দিয়া 2 দি 46 ত কাটি দিলে কি হ'ব 23 তাৰপিছত কি হ'ব চোৱা এটো ওপৰত কি থাকিল আমাৰ 26 প্লাস 7 √3 ডিভাইডেড বাই তলত কি থাকিল আমাৰ 23 এটো হ'ব আমাৰ উত্তৰ এবাৰ চোৱা 7 নম্বৰটোত কি দিয়া আছে 1/1 প্লাস √2 প্লাস 1/√2 প্লাস √3 প্লাস 1/√3 প্লাস √4 এটো অলপ দীঘলীয়া অংক কিন্তু এটো খুব ইন্টারেস্টিং এটো পৰীক্ষা আহাৰো চান্স আছে গতিকে ভালদৰে প্ৰশ্নটো চাবা কেনেকৈ সমাধান কৰিব পাৰি ইয়াত চোৱা প্ৰশ্নটো তিনিটা পাৰ্ট আছে তিনিটা পাৰ্টে কি তলত কি আছে অপৰিমেয় সংখ্যা আছে গতিকে তলত প্ৰত্যেকটা পাৰ্টতে আমি কি কৰিম তলত পৰিমেয় বনোৱাৰ চেষ্টা কৰিম মানে a + b থাকিলে a - b দি পূৰণ দিম a - b থাকিলে a + b দি পূৰণ দিম প্ৰথম পাৰ্টটোত চোৱা কি কৰা যায় ওপৰত আছে 1 তলত আছে 1 + √2 আমি কি কৰিব লাগিব তলত 1 + √2 এটো পৰিমেয় বনাবৰ কাৰণে আমি কি কৰিব লাগিব 1 - √2 ৰে পূৰণ দিব লাগিব তলত যেহেতু আমি 1 - √2 অতিৰিক্ত পূৰণ কৰিছো ওপৰত সেই টাৰ্ম দি পূৰণ দিব লাগিব 1 - √2 ৰে আমি পূৰণ কৰিব লাগিব সেকেন্ড টাৰ্মটোত চোৱা সেকেন্ড টাৰ্মত কি আছে 1/√2 + √3 ইয়াত চোৱা আমি কি দি পূৰণ দিম √2 - √3 দি পূৰণ দিম ওপৰত আমাৰ কি দি পূৰণ দিব লাগিব √2 - √3 আৰু শেষৰ টাৰ্মটো চোৱা ওপৰত আছে 1 তলত আছে কি √3 + √4 এটো আমাৰ চোৱা a + b আৰহিত আছে গতিকে আমি কি দি পূৰণ দিব লাগিব a - b দি পূৰণ দিব লাগিব মানে √3 - √4 দি পূৰণ দিম যেহেতু অতিৰিক্ত আমি √3 - √4 দি তলত পূৰণ দিছো ওপৰতো আমি কি দি পূৰণ দিম √3 - √4 এবাৰ চোৱা প্ৰথম টাৰ্মটোত কি হ'ব 1 দি পূৰণ দিলে একে থাকিব 1 - √2 এ থাকিব বাই তলত কি হ'ব চোৱা a + b * a - b a মানে 1 b মানে √2 a + b * a - b মানে কি a স্কয়ার - b স্কয়ার মানে a স্কয়ার মানে 1 স্কয়ার - b স্কয়ার মানে √2 স্কয়ার প্লাস ইয়াত চোৱা সেকেন্ড টার্মটো চোৱা √2 - √3 ৰ লগত যদি আমি 1 পূৰণ দিও √2 - √3 এ থাকিব আৰু তলত কি হ'ব চোৱা a + b * a - b এটো মানে কি a স্কয়ার - b স্কয়ার a মানে কি √2 b মানে √3 আৰু একেবাৰে শেষৰ টাৰ্মটোত চোৱা ওপৰত 1 দি √3 - √4 এটো পূৰণ দিলে কি থাকিব আমাৰ √3 - √4 এ থাকিব আৰু তলত চোৱা a + b * a - b কি হ'ব a স্কয়ার - b স্কয়ার a মানে √3 b মানে √4 এবাৰ চোৱা কি হল 1 - √2 তলত কি হ'ব চোৱা 1 ক স্কয়ার কৰিলে 1 হ'ব √2 ক স্কয়ার কৰিলে ৰুট চিহ্নটো নাইকিয়া হ'ব কেৱল 2 থাকিব ইয়াত চোৱা কি হ'ব √2 - √3 ওপৰত থাকিব তলত √2 ক স্কয়ার কৰিলে 2 হ'ব -√3 ক স্কয়ার কৰিলে 3 হ'ব প্লাস ইয়াত চোৱা ওপৰত আছে √3 - √4 আৰু তলত কি হ'ব √3 ক স্কয়ার কৰিলে 3 হ'ব -√4 ক স্কয়ার কৰিলে কি হ'ব 4 হ'ব তাৰপিছত চোৱা কি হয় ওপৰত কি থাকিল 1 - √2 ডিভাইডেড বাই তলত চোৱা 1 - 2 আছে 1 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব আমাৰ -1 প্লাস কি হ'ব চোৱা ওপৰত আছে √2 - √3 ইয়াৰ তলত চোৱা 2 ৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব -1 প্লাস লাষ্ট টাৰ্মটোত চোৱা কি আছে ইয়াত √3 - √4 3 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব -1 প্ৰত্যেককে চোৱা -1 দি হৰণ কৰা আছে -1 দি হৰণ কৰিলে কি হ'ব চিহ্নবিলাক চেঞ্জ হ'ব ওপৰৰ চিহ্নবিলাক কি হ'ব চেঞ্জ হ'ব
যি মাইনাছ চিন থকাৰ কাৰণে ওপৰৰ চিনবিলাক কি হ'ব চেঞ্জ হ'ব প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ চোৱা ইয়াত কি আছে 1 ৰ আগত প্লাছ চিন আছে তাৰ মানে কি হ'ব -1 আৰু ৰুটটোৰ আগত কি আছে মাইনাছ আছে গতিকে এইটো কি হ'ব +√2 তাৰপিছত ইয়াত কি হ'ব +√2 ৰুটটোৰ আগত কি চিন আছে প্লাছ আছে গতিকে যেহেতু -1 দি এই ক্ষেত্ৰতো হৰণ আছে গতিকে +√2 টো কি হ'ব -√2 আৰু -√3 টো এটো কি হ'ব +√3 একেবাৰে শেষৰ টাৰ্মটোত লক্ষ্য কৰা ইয়াতো +√3 আছে -1 দি যেহেতু হৰণ আছে গতিকে +√3 টো কি হ'ব আমাৰ -√3 আৰু -√4 টো আমাৰ কি হ'ব +√4 তাৰপিছত চোৱা কি হয় +√2 -√2 কেনসেল +√3 -√3 কেনসেল থাকিল কি -1 +√4 সো -1 +√4 4 ৰ বৰ্গমূল কিমান হ'ব 2 হ'ব তাৰপিছত কি হ'ব 2 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব আমাৰ 1 হ'ব এটো হ'ব আমাৰ উত্তৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ মন কৰা 8 নম্বৰ প্ৰশ্ন কি আছে আমাৰ √a + x - √a - x divided by √a + x plus √a - x এটা টার্ম দুটা লক্ষ্য কৰা ইয়াত আছে √a + x ইয়াত আছে √a - x ইয়াত আমাৰ বৰ্গমূল চিহ্নটো নাইকিয়া কৰাৰ কাৰণে আমি কি দি পূৰণ দিব লাগিব এটো a + b ফৰ্মত আছে গতিকে আমি কি দি পূৰণ দিম a - b দি পূৰণ দিব লাগিব তাৰ মানে এনেকুৱা কৰিব লাগিব সো আমাৰ ওপৰত কি আছে √a + x এটো লিখিলো -√a - x বাই তলত কি আছে আমাৰ √a + x প্লাস √, কি আছে a - x আছে এটো ৰুটটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিব লাগিব √a + x প্লাস √a - x আছে গতিকে আমি পূৰণ দিব লাগিব কি দি এই মাজৰ চিনটো কি কৰি দিম আমি মাইনাস কৰি দিম মানে এটো দি পূৰণ দিব লাগিব √a + x minus √a - x এটো দি আমি অতিৰিক্ত পূৰণ দিব লাগিব যেহেতু আমি তলত অতিৰিক্ত √a + x minus √a - x এৰে পূৰণ কৰিছো গতিকে ওপৰতো আমি এইটো টাৰ্মেৰে পূৰণ কৰিব লাগিব এটা ওপৰত লক্ষ্য কৰা ওপৰত আগৰ পৰাই আমাৰ √a + x minus √a - x আছে আৰু এটা √a + x minus √a - x দি পূৰণ দিলে কি হ'ব আগৰ এইটো টাৰ্মৰ ওপৰত কি হ'ব স্কয়াৰ হ'ব স্কয়াৰ মানে এনেকুৱা ৰাখি দুটাৰ পূৰণফল এটা ওপৰৰ টাৰ্মটো লক্ষ্য কৰা ওপৰৰ টাৰ্মটো লক্ষ্য কৰিলে কেনেকুৱা পাবা চোৱা এটো a - b হোল স্কয়াৰ এনেকুৱা আৰ্হিত আছে a - b হোল স্কয়াৰৰ সূত্ৰটো কি a স্কয়াৰ a মানে কি হ'ব √a + x minus 2ab 2 into a মানে কি হ'ব √a + x into b মানে কি হ'ব √a - x plus b স্কয়াৰ b মানে কি √a - x b স্কয়াৰ মানে কি হ'ব √a - x ৰ ওপৰত স্কয়াৰ এটা হ'ব তলত লক্ষ্য কৰা তলত কি ফৰ্মত আছে a + b into a - b এটো মানে কি স্কয়াৰ minus b স্কয়াৰ এর ঠাইত কি আছে √a + x আৰু b ঠাইত আছে কি √a - x আমি কি লিখিম a স্কয়াৰ minus b স্কয়াৰ √a + x এটো স্কয়াৰ কৰিলো minus b স্কয়াৰ b মানে কি √a - x হোল স্কয়াৰ এটো আমি লিখিলো তাৰ পিছত চোৱা কি কৰিম √a + x হোল স্কয়াৰ এটো হোল স্কয়াৰ কৰিলে আমাৰ ৰুট চিহ্নটো নাইকিয়া হৈ যাব কি থাকিব a + x -2 ইনটু ৰুটৰ ভিতৰত চোৱা কি আছে a + x আৰু ৰুটৰ ভিতৰত কি আছে a - x গতিকে ৰুটৰ ভিতৰত থকা টাৰ্ম দুটা আমি পূৰণ কৰি দিম a + x into a - x এটো ফৰ্মুলাত পৰিব a স্কয়াৰ - b স্কয়াৰৰ ফৰ্মুলাত a মানে a স্কয়াৰ x স্কয়াৰ প্লাস √a - x হোল স্কয়াৰত কি হ'ব তোমাৰ ৰুটটো উঠি যাব কি থাকিব আমাৰ a - x থাকি যাব আৰু তলত চোৱা তলত কি হ'ব এই √a + x হোল স্কয়াৰ মানে ৰুটটো নাইকিয়া হ'ব ইয়াত কি থাকিব a + x minus √a - x হোল স্কয়াৰ ইয়াত কি থাকিব a - x মানে ৰুট চিহ্নটো নাইকিয়া হৈ যাব শেষত চোৱা কি হয় ইয়াত ব্ৰেকেটটো আমি উঠাই দিলে কি হ'ব a + x minus 2 √a স্কয়াৰ - x স্কয়াৰ plus a - x divided by তলত কি হ'ব চোৱা এবাৰ আমি ব্ৰেকেটটো উঠাই দিম a + x minus a এটো মাইনাস এ কি হ'ব প্লাস x এটা ওপৰত লক্ষ্য কৰা প্লাস x minus x কাটা যাব আৰু তলত লক্ষ্য কৰা minus a plus a এটো কাটা যাব
কি থাকিব চোৱা ওপৰত থাকিব a প্লাছ a আৰু a যোগ কৰিলে আমাৰ কি হ'ব 2a মাইনাছ 2 ৰুট অভাৰ a স্কোয়াৰ মাইনাছ x স্কোয়াৰ ডিভাইডেড বাই তলত কি থাকিব x আৰু x যোগ কৰিলে কি থাকিব 2x ইকুৱেল টু কি হ'ব চোৱা ওপৰত আমি কি কৰিম 2 কমন লম 2 কমন ললে কি থাকিব a মাইনাছ ৰুট অভাৰ a স্কোয়াৰ মাইনাছ x স্কোয়াৰ ডিভাইডেড বাই কি হ'ব 2x এতিয়া চোৱা 2 কাটা যাব কি থাকিব a মাইনাছ root over a square minus x square divided by x, it will be our answer.